নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মজিদ বন্ধুসকল বলকতা চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ ৰেশন কাৰ্ডক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু মাত্ৰ 3টা দিনৰ পিছতে ৰাজ্যৰ 20 লাখ লোকে লাভ কৰিব নতুনকৈ ৰেশন কাৰ্ড যদি আপুনি এতিয়ালৈকে ৰেশন কাৰ্ড লাভ কৰা নাই তেন্তে আজিয়েই কৰক আবেদন ৰেশন কাৰ্ডক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু মাত্ৰ 3 দিনৰ পিছতেই ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব ৰেশন কাৰ্ড 15 ডিসেম্বৰৰ পৰা বিতৰণ কৰা হ'ব এই নতুন ৰেশন কাৰ্ডসমূহ ৰাজ্যৰ 20 লাখ লোকে নতুনকৈ লাভ কৰিব এই ৰেশন কাৰ্ড আজিয়ে আপুনি আবেদন কৰক ৰেশন কাৰ্ডৰ বাবে সেৱা হেতু পৰ্টেলত গৈ আপুনি সহজতে কৰিব পাৰিব আবেদন ৰেশন কাৰ্ড লাভ কৰিলে আপুনি প্ৰতিমাহে লাভ কৰিব 5 কেজিকৈ বিনামূলীয়া ৰেশন আৰু লগতে 5 লাখ টকা পৰ্যন্ত চিকিৎসা সেৱা লাভ কৰিব ৰেশন কাৰ্ড থকা লোকসকলে আৰু অৱশ্য এই সুবিধা লাভ কৰিবলৈ ৰেশন কাৰ্ডৰ সৈতে লিংক থাকিব লাগিব আপোনাৰ আধাৰ কাৰ্ড মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা পৰৱৰ্তী খবৰ এই বেনাৰটোলৈ আপোনালোকে ভালদৰে মন কৰক এই বেনাৰটো আপোনালোকে নিশ্চয় যোৱা কেইদিনমানৰ পৰা কৰবাত নহয় কৰবাত দেখিছে যত লিখা আছে তোমাৰ নাম কি আৰু এতিয়া নাম হতি বিপদত পৰিছে এই অনামী কোম্পানী যতে ততে যধে মধে বেনাৰ লগাই বিপদত পৰিছে এই কোম্পানী কিহৰ এই বিজ্ঞাপন কোনেও কিন্তু এই পৰ্যন্ত নাজানে কিন্তু এই বেনাৰ লগাই এইবাৰ বিপদত পৰিছে এই অনামী কোম্পানী যধে মধে বেনাৰ লগাই বিপদত পৰিছে এইবাৰ কোম্পানী যতে ততে বেনাৰ লগাইছিল তোমাৰ নাম কি বুলি আৰু নাম হতি এতিয়া বিপদত পৰিছে বিশেষ কোম্পানী পৌৰ নিগমৰ অনুমতি নোহোৱাকৈ ডিব্ৰুগড় চহৰত লগাইছিল যতে ততে বেনাৰ আৰু অবহত নীতি বহিৰ্ভূত এই বেনাৰ নমালে পৌৰ নিগমে অনুমতি নোহোৱাকৈ কোনো কোম্পানীক বেনাৰ লগাবলৈ দিয়া নহব এই মন্তব্য পৌৰ নিগমৰ বা এই ঘোষণা কৰিছে ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাক্তৰ চৈকত পাত্ৰ পৌৰ নিগমৰ অনুমতি নোহোৱাকৈ কোনো বেনাৰ লগাব নোৱাৰিব এই ঘোষণা কৰিছে ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাক্তৰ চৈকত পাত্ৰই পৰৱৰ্তী খবৰ দেশবাসীলৈ ভাল খবৰ শীঘ্ৰে ভাৰতত মুকলি হ'ব এলন মাস্কৰ কোম্পানী টেছলাৰ প্ৰথমটো শ্বৰুম সংবাদ সংস্থা ৰয়টাৰৰ প্ৰতিবেদন অনুসৰি টেছলাই দিল্লী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত শ্বৰুম স্থাপনৰ বাবে ঠাই বিচাৰি আছে আৰু ঠাই বিচাৰি ইতিমধ্যে আলোচনাত মিলিত হৈছে DLFৰ সৈতে দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ বানত ক্ষতিগ্ৰস্ত পৰিয়াললৈ ভাল খবৰ ৰাজ্যৰ 6 লাখ পৰিয়ালক দিয়া হ'ব বান সাহায্য এই সন্দৰ্ভত বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বানত ক্ষতিগ্ৰস্ত পৰিয়াললৈ ভাল খবৰ ৰাজ্যৰ 6 লাখ ক্ষতিগ্ৰস্ত পৰিয়ালক দিয়া হ'ব বান সাহায্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা 370 কোটি টকাৰ বান সাহায্য বিতৰণ কৰিব ৰাজ্য চৰকাৰে আৰু অহা 15 ডিসেম্বৰৰ পূৰ্বে প্ৰদান কৰা হ'ব এই বান সাহায্যৰ ধন আজিৰ দিনটোত এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে পৰৱৰ্তী খবৰ প্ৰতিটো নিৰ্বাচনত একেৰাহে পৰাজয় বৰণ কৰি এইবাৰ জ্যোতিষীৰ শৰণাপন্ন হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটি আৰু জ্যোতিষীয়ে এতিয়া শেষ ভৰসা কংগ্ৰেছৰ বাবে আৰু 2026ত এইবাৰ কংগ্ৰেছে চৰকাৰ গঠন কৰিব যদিহে এইটো কাম কৰে কংগ্ৰেছে জ্যোতিষীয়ে দিলে পৰামৰ্শ কি কাম কৰিলে অসমত কংগ্ৰেছে চৰকাৰ গঠন কৰিব চাও আহক ৰাজীৱ ভৱনত পশ্চিম ফালে বহিলেহে চৰকাৰ গঠন কৰিব পাৰিব কংগ্ৰেছে ৰাজীৱ ভৱন পৰিদৰ্শন কৰি এই মন্তব্য জ্যোতিষীৰ উল্লেখযোগ্য যে উপৰ্যপৰি নিৰ্বাচনত বিপৰ্যয়ৰ পিছত এইবাৰ কংগ্ৰেছে ৰাজীৱ ভৱনলৈ মাতিলে জ্যোতিষীক হোটেল লিলিত বহি বৈঠক পাতিলে চৰকাৰ গঠন নহয় কংগ্ৰেছৰ 2026ৰ অভিযান আৰম্ভ কৰাৰ পূৰ্বে জ্যোতিষীৰ শৰণাপন্ন APCCৰ সভাপতি ভূপেন বৰা
হোটেল লিলিত একগোট হোৱাৰ পিছতো সফল হোৱা নাছিল কংগ্ৰেছ আৰু এতিয়া ৰাজীৱ ভৱনত পশ্চিম ফালে বহি সংবাদমেল পাতিব কংগ্ৰেছে জ্যোতিষে দিছে এই পৰামৰ্শ কংগ্ৰেছক পৰৱৰ্তী খবৰ অসমত গোমাংস নিষিদ্ধ ঘোষণাৰ পিছতো সামগ্ৰীত অব্যাহত আছে গোমাংসৰ বিক্ৰী ৰূপহীহাটত এইবাৰ গোমাংস বিক্ৰী কৰাৰ অভিযোগত আটক কৰা হৈছে মুজিবুৰ ৰহমান নামৰ এগৰাকী ব্যক্তি গোমাংস নিষিদ্ধ ঘোষণাৰ পিছতো সামগ্ৰীত অব্যাহত আছে গোমাংসৰ বিক্ৰী এইবাৰ ৰূপহীহাটত গোমাংস বিক্ৰী কৰাৰ অভিযোগত আটক কৰা হৈছে মুজিবুৰ ৰহমানক সাপ্তাহিক বজাৰৰ ক্ষুদ্ৰ অস্থায়ী হোটেলত বিক্ৰী কৰিছিল গোমাংস আৰু তাৰ পিছতে ৰূপহীহাট আৰক্ষীয়ে বজাৰত অভিযান চলাই আটক কৰে মুজিবুৰ ৰহমানক নিষিদ্ধ মাংস বিক্ৰী কৰি আটক হোৱা ৰাজ্যৰ প্ৰথমজন ব্যক্তি হৈছে মুজিবুৰ উল্লেখযোগ্য যে অসমৰ ৰাজহুৱা স্থান হোটেল ৰেষ্টুৰাঁত গোমাংস বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰিছিল অসম চৰকাৰে তাৰ পিছতো এই নিয়ম অমান্য কৰি এতিয়া আৰক্ষীৰ জালত পৰিছে মুজিবুৰ পৰৱৰ্তী খবৰ ভাৰত বাংলাদেশৰ মাজত চলি থকা উত্তেজনাৰ মাজতে বাংলাদেশে প্ৰকাশ কৰিছে এক উদ্বেগজনক খবৰ বাংলাদেশত হিন্দুসকলৰ ওপৰত অস্থাখিত আক্ৰমণৰ ঘটনাৰ কথা স্বীকাৰ বাংলাদেশৰ নতুন চৰকাৰৰ শেখ হাছিনা চৰকাৰৰ পতনৰ পাছতে বাংলাদেশত সংঘটিত হৈছে এইসমূহ ঘটনা শেহতীয়াকৈ এই কথা স্বীকাৰ কৰিছে মহম্মদ ইউনুছৰ চৰকাৰে পৰৱৰ্তী খবৰ কি চলিছে ৰাজ্যৰ শিক্ষা বিভাগত ভুৱা বিয়াত ডিগ্ৰী লৈ ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত পাঠদান একাংশ শিক্ষকৰ আৰু এই মুহূৰ্তত আহিছে এই সন্দৰ্ভত এক ডাঙৰ খবৰ সাৱধান হওক ভুৱা বিয়াত ডিগ্ৰীধাৰী শিক্ষকসকল ভুৱা বিয়াত ডিগ্ৰীক লৈ এইবাৰ ৰাজ্যত CIDয়ে চলাব তদন্ত আৰু ইতিমধ্যে CID আৰম্ভ কৰিছে ভুৱা বিয়াত ডিগ্ৰীক লৈ তদন্ত ভুৱা বিয়াত ডিগ্ৰী লোৱা একাংশ শিক্ষকৰ বিৰুদ্ধে তদন্ত আৰম্ভ CIDৰ বুধবাৰে নগাঁৱত বাহৰ পাতি CIDৰ এটা দলে কৰে তদন্ত নগাঁৱৰ একাংশ শিক্ষকৰ বিৰুদ্ধে আছে এই অভিযোগ বহিৰ্ৰাজ্যৰ পৰা বিয়াত ডিগ্ৰী ক্ৰয় কৰাৰ অভিযোগ একাংশ শিক্ষকৰ বিৰুদ্ধে বিহাৰৰ মগধ বিশ্ববিদ্যালয় হাৰিয়ানা কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ৰ পৰা এই প্ৰমাণপত্ৰ ক্ৰয় কৰাৰ অভিযোগ উত্থাপন হৈছে 2 পৰা 4 লাখ টকাত ক্ৰয় কৰে ভুৱা বিয়াদৰ প্ৰমাণপত্ৰ আৰু এই বিষয়টোক লৈ মুখ্যমন্ত্ৰীয়ে CIDক গোচৰ লৈ তদন্ত কৰিবলৈ নিৰ্দেশ দিছিল আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে CIDয়ে টেট শিক্ষকৰ বিয়াত ডিগ্ৰী সন্দৰ্ভত বিভাগৰ পৰা বিচাৰিছিল তথ্য শিক্ষা বিভাগে এক জাননীযোগে প্ৰতিখন জিলাৰ পৰা তথ্য বিচাৰিছিল আৰু সেই জাননীৰ পিছতে বহিৰ্ৰাজ্যৰ পৰা ডিগ্ৰী ক্ৰয় কৰা শিক্ষকৰ মাজত লাগিছে হাহাকাৰ টেট উত্তীৰ্ণ একাংশ শিক্ষকক বিয়াত ডিগ্ৰীৰ বাবে সময় দিছে শিক্ষা বিভাগে কিন্তু একাংশ শিক্ষকে টকা দি বহিৰ্ৰাজ্যৰ পৰা ক্ৰয় কৰে বিয়াদৰ প্ৰমাণপত্ৰ অৰ্থাৎ নিজে অধ্যয়ন কৰাৰ পৰিৱৰ্তে বহিৰ্ৰাজ্যৰ পৰা টকাৰ বিনিময়ত বিয়াদৰ প্ৰমাণপত্ৰ ক্ৰয় কৰিছিল আৰু সেই সকল শিক্ষকৰ বিপদ সমাগত কিয়নো এই সন্দৰ্ভত CID আৰম্ভ কৰিছে তদন্ত পৰৱৰ্তী খবৰ হিন্দুৰ বাবে চকুপানী নাই অখিল গগৈৰ দৰে বাওপন্থী লোকসকল হিন্দু বিৰোধী অখিল গগৈক লৈ এইবাৰ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাংলাদেশত থকা হিন্দুৰ বাবে চকুপানী পেলাব লাগে অখিল গগৈয়ে হিন্দুৰ দুৰ্দশাৰ সময়তো এখাৰী মৰমৰ মাত দিয়া নাই অখিল গগৈয়ে অখিল গগৈৰ দৰে বাওপন্থী লোকসকল হিন্দু বিৰোধী পুনৰ এবাৰ এই কথা প্ৰমাণ কৰিলে অখিল গগৈয়ে হিন্দু বিৰোধী এই লোকজনক সমাজে কিদৰে গ্ৰহণ কৰিব সেয়া বিচাৰ কৰা উচিত সংখ্যালঘু প্ৰসংগত অখিল গগৈৰ মন্তব্যক লৈ এইদৰে সৰব হৈ পৰিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উল্লেখযোগ্য যে অসমৰ সংখ্যালঘু মুছলমানক লৈ মন্তব্য কৰিছিল অখিল গগৈয়ে কৈছিল বাংলাদেশৰ হিন্দুৰ দৰে অসমৰ মুছলমানৰ অৱস্থা হৈছিল এই মন্তব্য কৰিছিল অখিল গগৈয়ে বাংলাদেশৰ হিন্দুৰ দৰে অসমত টাৰ্গেট হৈছে সংখ্যালঘু মুছলমানসকল এই মন্তব্য কৰিছিল অখিল গগৈয়ে আৰু অখিল গগৈৰ এই মন্তব্য সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈক হিন্দু বিৰোধী আখ্যা দিয়ে পৰৱৰ্তী খবৰ দিল্লী বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ সৈতে মিত্ৰতা নকৰে আম আদমি পাৰ্টিয়ে এই সন্দৰ্ভত আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে মন্তব্য কৰি কয় যে কংগ্ৰেছৰ সৈতে মিত্ৰতা নহয় তিনিবাৰ অকলে জয়ী হৈছো আৰু এইবাৰৰ নিৰ্বাচনত অকলে জয়ী হ'ম এই মন্তব্য অৰবিন্দ কেজৰিৱালৰ
দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে আম আদমি পাৰ্টি চমুকৈ আপ আৰু কংগ্ৰেছৰ মাজত মিত্ৰতা হ'ব বুলি চলি থকা চৰ্চাত নস্যাৎ কৰিছে ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে। আম আদমি পাৰ্টি প্ৰধান অৰবিন্দ কেজৰিৱালে কয় যে আগন্তুক নিৰ্বাচনত আম আদমি পাৰ্টিয়ে অকলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰাৰ কোনো সম্ভাৱনা নাই বুলিও অৰবিন্দ কেজৰিৱালে উল্লেখ কৰে। দিল্লী বিধানসভা নিৰ্বাচনত আম আদমি পাৰ্টিয়ে কংগ্ৰেছ দলক 15খন আসন এৰি দিব বুলি চৰ্চা চলিছিল যদিও আজি অৰবিন্দ কেজৰিৱালে সামাজিক মাধ্যম এক যোগে এটা পোষ্ট শ্বেয়াৰ কৰি অকলে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি মন্তব্য কৰে। অৰবিন্দ কেজৰিৱালৰ উপৰিও দলটোৰ ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডায়ো আগন্তুক দিল্লী বিধানসভা নিৰ্বাচনত আম আদমি পাৰ্টি বা এই দলটোৱে নিজৰ সাংগঠনিক শক্তিৰ সহায়ত অৱতীৰ্ণ হ'ব বুলি উল্লেখ কৰিছিল।